জুবিনে ন্যায় পোৱা মানে জুবিনৰ অনুৰাগীৰ হিয়া হাত কৰা ন্যায় কোনো দোষী যাতে কোনো পদ্ধে হাৰি যাব নোৱাৰে সেইটো একেবাৰে ফুল প্ৰুফ চাৰ্জশিট যিটো কোৱা হয় সেইটো SITৰ পৰা আমি আশা কৰিছোঁ SITক আমি দাবী কৰিছোঁ আৰু শীঘ্ৰে যিটো ন্যায় যিহেতু ন্যায়ালয়ে দিব ন্যায় চৰকাৰে নিদিয়ে কালিও মই কৈছোঁ যিমান হত্যা যিমান ধৰণৰ ঘটনা হৈছে তাৰ ন্যায় দিয়াৰ প্ৰক্ৰিয়াটো ন্যায়ালয়ে কৰে তদন্ত প্ৰক্ৰিয়াটো SITয়ে কৰিছে বা পুলিচে কৰে ইয়াৰ ৰাজীৱ গান্ধীৰ ক্ষেত্ৰতো একে ইন্দিৰা গান্ধীৰ ক্ষেত্ৰতো একে কিন্তু জুবিন দাই এটা অসাময়িক ৰহস্যজনক এটা মৃত্যু গতিকে জুবিন দাৰ গোটেই মৃত্যুৰ সন্দৰ্ভত অসমৰ প্ৰতিগৰাকী ৰাইজ দেশত বা বিদেশত জুবিন দাৰ অনুৰাগী লক্ষ অনুৰাগীয়ে এই মহান শিল্পীগৰাকীয়ে ন্যায় পোৱাটো বিচাৰিছে আৰু বিজেপি তাৰ পৰা এটা চুটাও দূৰত নহয় বিজেপি ৰাইজৰ পক্ষত আছে বিজেপি ৰাইজৰ আবেগ অনুভূতিৰ লগত আছে আৰু বিজেপি ভাৰতীয় জনতা পাৰ্টি মানে জনতাৰ পাৰ্টি ৰাইজৰ লগত থকাটো আৰু ৰাইজৰ আবেগৰ লগত থকাটো ভাৰতীয় জনতা পাৰ্টিৰ দায়বদ্ধতা আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে বিধায়ক য'ত বিজেপি বিধায়ক আছে তাত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিব বিধায়ক নথকা সমষ্টিবিলাকত বিজেপিৰ কি চাওক কথাটো হ'ল প্ৰতিমূৰ্তিৰ কাৰণে কোনো চান্দা ইত্যাদি সংগ্ৰহ আমি কৰিব দিয়া নাই আপোনালোকৰ মাজৰ কোনোবাই এটা নিউজো বজাইছে বা কোনোবা এটা ছ'চিয়েল মিডিয়াত বজাইছে আমি যেতিয়া প্ৰেছ মিট কৰিছোঁ যে বিজেপিৰ জনপ্ৰতিনিধিসকলে মিলি কোনোবাই 500 টকা 1000 টকা দিব বা কোনোবাই 10,000 টকা দিব এয়া MLA MP হ'ব পাৰে পঞ্চায়তৰ প্ৰতিনিধি হ'ব পাৰে মিউনিচিপাল বোৰ্ডৰ প্ৰতিনিধি হ'ব পাৰে আৰু কাৰ্যকৰ্তাসকলে মিলি কিনে বুথৰ পৰা আৰম্ভ কৰি কাৰ্যকৰ্তাসকলে ইয়াত সহযোগ কৰিব গতিকে কৰবাত হয়তো ডাঙৰকৈ মূৰ্তি বনাব আৰু কোনোবা যদি ৰাইজে কয় যে আমি এই মূৰ্তিটো বনাওঁতে ৰাইজেও সহায় কৰিব তেতিয়া মই কথাটো কৈছিলোঁ ইচ্ছাই ৰাইজে কিন্তু চান্দা বহি তুলি এপিল কৰি ৰাইজৰ ওচৰত বিজেপিয়ে কোনো চান্দা তুলিব নাযায় এই কথাটো স্পষ্ট কৰি আজি বজাব বুলি মই বিনম্ৰতাৰে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ নহ'লে নেৰেটিভটো আপোনালোকে কাটি দেখাই থাকে এটা কাটি দেখালে আচল কথাটো নোলাই গৈ যিটো কথাৰে আপোনালোকৰ অলপ লাভ হয় সেইটো কথা বজায় আপোনালোক বুলি মই চবৰে কথা কোৱা নাই আকৌ এবাৰ ক্লিয়াৰ কাট কৰি দিছোঁ একাংশ এই কথাটো কাৰণ জুবিন দাৰ ন্যায় পোৱাটো আপোনালোকেও বিচাৰে আপুনিও বিচাৰে আমিও বিচাৰোঁ ইয়াত কিবা আৰু ছেকেণ্ড থট দ্বিতীয় চিন্তা আছে নেকি সংবাদ মাধ্যমে যেনেকৈ জুবিন দাই ন্যায় পোৱা বিচাৰে অসমৰ ৰাইজে যেনেকৈ জুবিন দাই ন্যায় পোৱা বিচাৰে ভাৰতীয় জনতা পাৰ্টি ইয়াৰ পৰা বেলেগ দূৰত নহয় ভাৰতীয় জনতা পাৰ্টিয়েও জুবিন দাই ন্যায় পোৱাটো মনে প্ৰাণে বিচাৰে আৰু জুবিন দাই ন্যায় পাবই লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত